নমস্কাৰ, মই ৰিয়েল কনচেপ্ট ডিজিটেল টিউটৰিয়েল পইণ্টৰ স্বত্বাধিকাৰী হিচাপে মই সমূহ ৰাইজক মোৰ সেৱা জনাইছোঁ। লগতে মই জনাব বিচাৰিছোঁ যে মোৰ এটা বহুত পুৰণা সপোন, কলেজীয়া দিনৰ পৰা থকা যিটো সপোন, এটা উন্নত মানদণ্ডৰ এটা টিউশ্যন পইণ্ট, বিশেষকৈ ল'ৰা ছোৱালীসকলে য'ত আহি পিনি তেওঁলোকে ইয়াত আহি এটা সুশিক্ষা ল'ব পাৰে নতুন প্ৰযুক্তিবিদ্যাৰ সহায়ত। এই সপোনটো আজি মোৰ সাৰ্থক হোৱাৰ কাৰণে মই নিজকে ধন্য মানিছোঁ আৰু আশা ৰাখিছোঁ সমূহ অভিভাৱকসকলে এই আমাৰ ইয়ালৈ আহি তেওঁলোকৰ ল'ৰা ছোৱালীসকলক এক উন্নত মানদণ্ডৰ শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে আগবাঢ়ি আহি আমাক যেন উৎসাহিত কৰে। হয়, হাওৰাঘাটৰ বুকুত আজি নতুনকৈ গঢ় লৈ উঠিছে এটা অনুষ্ঠান, ৰিয়েল কনচেপ্ট, এ প্ৰিমিয়াৰ ডিজিটেল টিউটৰিয়েল পইণ্ট, য'ত ক্লাছ 6ৰ পৰা দ্বাদশ শ্ৰেণীলৈ ছাত্ৰ ছাত্ৰীৰ বাবে শিক্ষাৰ ব্যৱস্থা থাকিব, বিশেষকৈ ইংৰাজী, গণিত আৰু বিজ্ঞান। ঠিক সেইদৰে আৰ্টছৰ পলিটিকেল ছায়েন্স, ইংলিছ, ইকনমিক্স আৰু ছায়েন্সৰ PCM আৰু PCB এই ছাবজেক্টসমূহ আমি ইয়াত প্ৰথম অৱস্থাত অন্তৰ্ভুক্ত কৰিছোঁ আৰু দুইটা মিডিয়ামতে ইয়াত শিক্ষাদান দিয়া হ'ব, বহুত ইংলিছ এণ্ড এছামিজ, আৰু খুব এফৰ্ডেবল ফিজ। আপোনালোকে আহি আমাৰ ইয়াৰ প্ৰস্পেক্টাছ ল'ব পাৰে। আমাৰ ইতিমধ্যে নামভৰ্তিকৰণ প্ৰক্ৰিয়া চলি আছে আৰু আজি মুকলি হৈছে আনুষ্ঠানিকভাৱে। কালিৰে পৰা আমাৰ ইয়াৰ পাঠদান আৰম্ভ হ'ব। নতুন শিক্ষাবৰ্ষ যি আছে সেই শিক্ষাবৰ্ষৰ পাঠদান আৰম্ভ হ'ব। গতিকে আমি সকলোকে আহ্বান জনাইছোঁ। 50 বছৰীয়া হাওৰাঘাট নগৰত প্ৰথমবাৰৰ বাবে এটি ডিজিটেল টিউটৰিয়েল পইণ্ট হৈছে। গতিকে সকলোৰে সহযোগিতা আমি কামনা কৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে সকলোৰে সহায় সহযোগত এই অনুষ্ঠানটো আগবাঢ়ি যাব। বৃহত্তৰ হাওৰ অঞ্চলত একমাত্ৰ এই উন্নত মানদণ্ডৰ টিউটৰিয়েল চেণ্টাৰ কি ক'ব? হয়, উন্নত মানদণ্ড বুলি আমি ক'বলৈ নাযাওঁ, আমি আৰম্ভণিহে কৰিছোঁ। কিমান উন্নত হয় সময়ে ক'ব, যেতিয়া ৰিজাল্ট ওলাব, ৰিজাল্টে কথা ক'ব, তেতিয়া বুজি পাব। গতিকে আমি যৎপৰোনাস্তি চেষ্টা কৰিছোঁ অনুষ্ঠানটিক গঢ় দিয়াৰ, আৰু এই ক্ষেত্ৰত সকলোৰে সহযোগিতা লাগিব। ৰাইজৰ সহযোগিতা অবিহনে কোনো অনুষ্ঠানে সফল হ'ব নোৱাৰে। গতিকে মই পুনৰবাৰ সকলোৰে সহযোগিতা কামনা কৰিছোঁ। প্ৰথমবাৰৰ বাবে আমাক প্ৰতিটো খোজত আগবঢ়াই নিয়ে। ল'ৰা ছোৱালীবিলাকৰ যিটো শিক্ষাৰ মানদণ্ড, এই মানদণ্ডটো উন্নতি কৰি নিবলৈ ল'ৰা ছোৱালী আছে, তেওঁলোক আগবাঢ়ি গৈ আগবাঢ়ি কেতিয়াও যাব নোৱাৰে। আৰু এই প্ৰফেশ্যনটো নহা হ'লে মইতো চেষ্টা পৰৱৰ্তী দৰকাৰ হ'ব সকলোকে আপোনালোকৰ দিহা পৰামৰ্শ। যিটো মোৰ দেউতাৰ আশা আছে, দেউতাই যেতিয়া বেছি আন্তৰিকতা আছে, ধন্যবাদ। কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। হাওৰাঘাট অঞ্চলৰ